মানে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো একাংশই জুবিন গাৰ্গৰ নামত টকা ঘটিব লাগে নহয় জানো? জীয়াই থকা অৱস্থাতো এটা শ্যাম কানুৱে জুবিন গাৰ্গৰ নামত ব্যৱসায় কৰি কৰি জুবিন গাৰ্গক ছিংগাপুৰলৈ নি হত্যা কৰিলে। আৰু এতিয়া মৃত্যুৰ পিছতো একাংশই জুবিন গাৰ্গৰ নামত ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছে। ৰৈ ৰৈ বিনালে যিখন ছবি আহি আছে, এই ছবিখন হৈছে জুবিন গাৰ্গৰ জীৱনৰ কাৰণে এখন অন্তিম ছবি। আৰু ইয়াৰ পিছত আৰু জুবিন গাৰ্গক আমি জীৱিত অৱস্থাত ক'তো দেখা নাপাওঁ। আমি ইয়াৰ পিছত যদি হাজাৰবাৰ জুবিন গাৰ্গক লৈ চিঞৰি থাকিলেও কান্দি থাকিলেও কিন্তু আমি জুবিন গাৰ্গক কেতিয়াও জীৱিত অৱস্থাত আমি দেখাই নাপাওঁ। আৰু এই চিনেমাখনে হৈছে জুবিন গাৰ্গৰ জীৱনৰ অন্তিমখন ছবি। আৰু সেইটো কাৰণে আমি কৈছোঁ যে ছবিখনৰ টিকটৰ যিটো প্ৰকৃত মূল্য, সেই প্ৰকৃত মূল্যটো তেওঁলোকে লওক। কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ পিছত জুবিন গাৰ্গৰ নামত পুনৰ তেওঁলোকে কি কাৰণে ব্যৱসায় কৰিবলৈ এচামে আপোনাৰ আগবাঢ়ি আহিছে? ঘটনা এই ধৰণৰ মুনাফা লুটিবলৈ যিসকলে আগবাঢ়ি আহিছে আমি তীব্ৰভাৱে ধিক্কাৰ দিছোঁ। আমাৰ স্পষ্ট কথা, যদি জুবিন গাৰ্গৰ নামত যদি কোনোবা এই ধৰণে ব্যৱসায় কৰিবলৈ আৰম্ভ কৰে বা ব্যৱসায় কৰিবলৈ আগবাঢ়ি আহে, তেনেধৰণৰ ব্যক্তি কিন্তু পিঠি বহল কৰি দিবলৈ কিন্তু আমি কুণ্ঠাবোধ নকৰিম। আমাৰ জাতীয় সংগ্ৰামী সেনা অসমৰ স্পষ্ট কথা। গতিকে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত জুবিন গাৰ্গৰ নামত ব্যৱসায় কৰিবলৈ আপোনালোকে বন্ধ কৰক, অন্যথা কিন্তু জাতীয় সংগ্ৰামী সেনা অসমে আপোনালোকৰ এই ধৰণৰ যিবিলাক ছবিগৃহ আছে, যিবিলাকে ছবিগৃহই জুবিন গাৰ্গৰ মৃত্যুৰ পিছত পুনৰ ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছে, টিকটৰ মূল্য বৃদ্ধি কৰিবলৈ আৰম্ভ কৰিছে, এইবিলাক ছবিগৃহ কিন্তু জাতীয় সংগ্ৰামী সেনা অসমৰ সদস্যই গৈ কিন্তু বন্ধ কৰি দিব। তাত বেয়া পাই লাভ নাই। এই ধৰণৰ ছবিগৃহৰ মালিকক কিন্তু পিঠি আমি বহল কৰি দিম, স্পষ্ট কথা। কাৰণ আমি আজি দেশৰ অসমৰ দুখীয়া দৰিদ্ৰ সকলো শ্ৰেণীৰ নাগৰিকে জুবিন গাৰ্গৰ এই ছবিখন চাবলৈ কিন্তু আগ্ৰহে বাট চাই আছে। আজি দিন হাজিৰা কৰা মানুহটোৱে কিন্তু জুবিন গাৰ্গৰ ছবিখন চাবলৈ ৰৈ আছে। তেওঁলোকে কেনেকৈ চিনেমাখন চাব? যদি টিকটৰ মূল্য যদি হঠাৎ বঢ়াই দিবলৈ হয়, তেওঁলোকে কি ধৰণে চিনেমাখন চাব? গতিকে আমি দাবী কৰিছোঁ যে টিকটৰ মূল্য কোনো অসমত থকা কোনো ছবিগৃহই টিকটৰ মূল্য বৃদ্ধি কৰিব নোৱাৰিব। আগত টিকটৰ মূল্য যিমান আছিলে সিমান ল'ব লাগিব। যদি কোনোবাই ছবিগৃহই টিকটৰ মূল্য বৃদ্ধি কৰিবলৈ হয়, স্পষ্ট কথা, তেনেধৰণৰ ছবিগৃহ জাতীয় সংগ্ৰামী সেনা অসমে সম্পূৰ্ণভাৱে বন্ধ কৰি দিব। নহয় চাওক, ৰৈ ৰৈ বিনালে চিনেমাখন আচলতে জুবিনদাৰ সপোনৰ এখন চিনেমা আছিল। এইখন প্ৰতিগৰাকী ব্যক্তিৰ, প্ৰতিগৰাকী অসমীয়াৰ আৱেগ জড়িত থকা এখন চিনেমা। গতিকে এইখনক লৈ কোনেও যাতে ব্যৱসায় নকৰে, সেই তাৰ কাৰণে জাতীয় সংগ্ৰামী সেনা অসমে আৰম্ভণিতে সকিয়নি প্ৰদান কৰিছে। এটা কথা চাওক, মানুহে আজিৰ তাৰিখত যদি দাম যথেষ্ট বৃদ্ধিও কৰে, তেতিয়াও নিশ্চিতভাৱে জুবিনদাৰ চিনেমা চাব। কিন্তু জুবিনদা সঁচা অৰ্থত প্ৰতিটো স্তৰৰ মানুহৰ হৃদয়ৰ আচলতে আপোনাৰ এজন ব্যক্তি আছিল। গতিকে আজি জুবিনদাৰ সেই চিনেমাখন চাবলৈ ঠেলাৱালা, ৰিক্সাৱালা বা প্ৰতিটো স্তৰৰ মানুহে বিচাৰি আছে। গতিকে এতিয়া যি ধৰণে আমি দেখা পাইছোঁ যে একাংশ চিনেমাৰ মালিকে অত্যাধিক হাৰত আচলতে বৃদ্ধি কৰাৰ যি এটা ব্যৱস্থা গ্ৰহণ কৰিছে, ইয়াক কেতিয়াও হ'ব দিব নোৱাৰি। প্ৰয়োজন হ'লে আমি জাতীয় সংগ্ৰামী সেনাই সেই চিনেমা হলসমূহ বন্ধ কৰি দিবলৈ বাধ্য হ'ম। ইতিমধ্যে আমাৰ এটা কথা স্পষ্ট কৰি দিছোঁ আপোনালোকৰ জৰিয়তে যে যি আগৰ পূৰ্বৰ নিৰিখ আছে, নিৰিখ মতে ৰখাৰ ব্যৱস্থা কৰক। আৰু এটা আমি বিশেষভাৱে আমি আহ্বান জনাইছোঁ, যিহেতুকে আচলতে BPL মানুহখিনিয়েও আচলতে জুবিনদাৰ চিনেমাখন চাব বিচাৰে। গতিকে চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক। যদিহে সম্ভৱ হয়, বিল' পভাৰ্টি লাইনৰ তলৰ যিখিনি মানুহ আছে তেওঁলোকক ছবিখন বিনামূলীয়াকৈ চোৱাৰ ব্যৱস্থা যাতে কৰিব পাৰে, তাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যিকোনো কাৰণতে ছবিখনৰ মূল্য যাতে কোনেও বৃদ্ধি কৰিব নোৱাৰে, তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ। অন্যথা কিন্তু আমি জাতীয় সংগ্ৰামী সেনাৰ সদস্যসকলে নিজাববীয়া ব্যৱস্থা গ্ৰহণ কৰি এই হলৰ বিৰুদ্ধে আমি থিয় হ'ম। আৰু যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰি হ'লেও এই ব্যৱসায়বোৰ আমি বন্ধ কৰিবলৈ আমি বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।